নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আনিছোঁ আৰু ভিডিঅ'টো অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ ওপৰতে এই ভিডিঅ'টো বনাম। আৰু বন্ধুসকল, মেইন কথাটো হ'ল, আপোনালোক যদি একোজন শ্ৰমিক, তেনেহ'লে আপোনালোকে এই পত্ৰখন আবেদন কৰিব পাৰিব। এইখন ফিল আপ কৰি আপোনালোকে জমা দিব পাৰিব। বন্ধুসকল, এইখন জমা দিয়াৰ লাষ্ট ডেট কেতিয়া, ক'ত আপোনালোকে জমা দিব আৰু কেনেদৰে আবেদন কৰিব, কেনেদৰে ফিল আপ কৰিব, বন্ধুসকল সকলো ডিটেইলছ এই ভিডিঅ'টোত পাব। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, এইখিনিতে মোৰ এটা সৰু অনুৰোধ, যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, সকলোৱে যাতে এই পত্ৰখন আবেদন কৰিব পাৰে। বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এখন ফৰ্ম 26 আৰু ইয়াতে তলতে আপোনালোকে দেখিছে এপ্লিকেশ্যন নম্বৰ আৰু ডেট। এপ্লিকেশ্যন নম্বৰটো আপোনালোকে এতিয়া লিখিব নালাগে, যিহেতু নাইও, আৰু ডেটটো আপোনালোকে লিখিব লাগিব। যেতিয়া আপোনালোকে এই এপ্লিকেশ্যনখন ছাবমিট কৰিবগৈ, তেতিয়া আপোনালোকে ডেটটো, এই এপ্লিকেশ্যন জমা দিয়াৰ দিনাখনৰ ডেটটো লিখিব লাগিব। বন্ধুসকল, ডিষ্ট্ৰিক্ট লিখিব লাগিব, নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম লিখিব আৰু ইয়াতে 4 কপি পাছপোৰ্ট চাইজৰ ফটো লাগিব। 1 কপি ইয়াত আঠা লগাই দিব আৰু 3 কপি ইয়াতে গাঁঠি দিব। বন্ধুসকল, 1 নম্বৰতে আছে নেম অফ এপ্লিকেণ্ট, আবেদনকাৰীৰ নাম। ইয়াতে আপোনালোকে আবেদনকাৰী লিখিব, আবেদনকাৰীৰ নাম লিখিব যোনে এপ্লাই কৰে। বন্ধুসকল, 2 নম্বৰত পিতা বা স্বামীৰ নাম আছে, ইয়াতে লিখি দিব পিতা বা স্বামীৰ নাম। 3 নম্বৰত আছে সম্পূৰ্ণ ঠিকনা, আপোনালোকে ইয়াতে স্থায়ী ঠিকনা, পাৰ্মানেণ্ট এড্ৰেছটো ইয়াতে গোটেই কমপ্লিট এড্ৰেছটো আপোনালোকে ইয়াতে লিখি দিব। বন্ধুসকল, বি নম্বৰত আছে প্ৰেজেণ্ট এড্ৰেছ। যদি আপোনালোকৰ একেই আছে তে লিখিব নালাগে, আৰু যদি বেলেগ আছে তেনেহ'লে লিখি দিব। বন্ধুসকল, কাষ্ট চাৰ্টিফিকেট শুড বি ছাবমিটেড। ইয়াতে সাধাৰণ জাতি আপোনালোকক কোনটো কাষ্টৰ হয় সেইটো আপোনালোকে ইয়াতে লিখি দিব, ST SC OBC এটা লিখি দিব। 5 নম্বৰত আছে পুৰুষ নে মহিলা, ইয়াতে আপোনালোকে পুৰুষ নে মহিলাটো লিখি দিব। 6 নম্বৰত আছে মেৰিটেল ষ্টেটাছ, বৈবাহিক স্থিতি, বিবাহিত নে অবিবাহিত আপুনি। 7 নম্বৰত আছে পত্নী বা স্বামীৰ নাম। যদি আবেদনকাৰীৰ কোনোবা মহিলা তেনেহ'লে আপোনালোকে স্বামীৰ নাম লিখিব, আৰু যদি কোনোবা স্বামী হয় পত্নীৰ নাম লিখিব। 8 নম্বৰত আছে ডেট অফ তাৰিখ, ইয়াতে আপোনাৰ জন্মৰ তাৰিখটো আছে, ইয়াতে আপোনালোকে লিখি দিব। বন্ধুসকল, ইয়াতে 9 নম্বৰতে এটা লিখা আছে ডেট অফ ৰিটায়াৰমেণ্ট, আৰু আপুনি আগত যিটো চাকৰি কৰিছিল, প্ৰাইভেট হওক ইয়া গভমেণ্ট হওক, আপোনালোকে তাতে যিটো চাকৰি কৰিছিল আৰু যেতিয়া আপোনালোক ৰিটায়াৰ হৈছিল, আৰু সেই দিনটো, সেই তাৰিখটো, সেই মাহটো, সেই বছৰটো ইয়াতে আপোনালোকে লিখিব লাগিব। আৰু আপোনালোকৰ যদি এইটো মনত নাই তেনেহ'লে আপোনালোকে যিটো অফিচৰ পৰা আপোনালোকে ৰিটায়াৰমেণ্ট লৈছে তাৰ পৰাই আপোনালোকে এইটো লৈ ল'ব পাৰিব। নেম এণ্ড এড্ৰেছ অফ দ্য এমপ্লয়াৰ, ইয়াতে আপোনালোকৰ আবেদনকাৰী নিয়োগকৰ্তা বা প্ৰতিষ্ঠানৰ নাম আৰু ঠিকনা লিখিব লাগিব। আপোনালোকে য'ত চাকৰি কৰিছিল তাতে আপোনালোকৰ সেই নামটো লিখিব লাগিব। নেচাৰ অফ জব, ইয়াতে কৰ্মৰ প্ৰকৃতি দিছে, আপোনালোকে কোনটো পোষ্টতে কাম কৰিছিল। বন্ধুসকল, 12 নম্বৰত আছে ESI। এইটো এটা নাম্বাৰ হয়, কৰ্মচাৰী বীমা। এইটো আপুনি য'ত চাকৰি কৰিছিল তাতে আপোনাৰ এই নাম্বাৰটো থাকে, গতিকে সেই নাম্বাৰটো আপোনালোকে ইয়াতে লিখি দিব, আৰু যদি নাথাকে তেনেহ'লে নিলিখিলেও হ'ব। পঞ্জীয়নলৈ মুঠ সেৱাকাল, বন্ধুসকল আপোনালোকে টোটেল কিমান বছৰ ছাৰ্ভিচ কৰিছে ইয়াতে আপোনালোকৰ লিখি দিব লাগিব। 14 নম্বৰত আছে ৰেট অফ ছাবস্ক্ৰিপশ্যন, ইয়াতে আপোনাৰ 20 টকা মাহিলী আছে, বৰঙণি নিৰিখ। ইয়াতে আপোনাৰ বেংকৰ নাম আৰু শাখা য'ত বৰঙণি আদায় দিব, ইয়াতে আপোনাৰ IFSC কোডৰ সৈতে বেংকৰ গোটেই লিখিব লাগিব, বেংকৰ নাম ডিটেইলছ ইয়াতে লিখিব লাগিব। বন্ধুসকল, 16ত আছে আপোনাৰ পাৰ্টিকুলাৰ্ছ অফ নমিনি, ইয়াতে আপোনালোকৰ নমিনি দিব লাগিব, আৰু ইয়াতে 27 নম্বৰ যিখন পত্ৰ সেইখন আপোনালোকে ইয়াতে সংযোজিত কৰিব পাৰিব, আৰু সেই 27 নম্বৰ ফৰ্মখন আপোনালোকে যিকোনো এখন কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে লৈ ল'লেই হ'ল, আৰু তাতে আপুনি ক'লেই হ'ল 27 নম্বৰ ফৰ্ম লাগে, 27 নম্বৰ ফৰ্মখন আপোনাক দি দিব। 17 নম্বৰত আছে যদি আবেদনকাৰী অন্য কোনো কল্যাণ পৰিষদৰ সভ্য হয়, সেই পৰিষদৰ নাম আৰু পঞ্জীয়ন সংখ্যা। যদি আবেদনকাৰী কোনো কল্যাণ পৰিষদৰ সদস্য হয় তেনেহ'লে সেই পৰিষদৰ নাম আৰু পঞ্জীয়ন সংখ্যাটো ইয়াতে আপোনালোকৰ লিখিব লাগিব।
18 নম্বৰত আছে পত্নী বা স্বামী এই পৰিষদৰ আচলতে সদস্য নেকি, ইয়াতে আপোনালোকে হয় নে নহয় লিখি দিলেই হ'ল। বন্ধুসকল একেবাৰে এখন 4 পেজযুক্ত এখন ফৰ্ম, গতিকে আমি লাষ্ট পেজটো পাইছোঁ। 19 নম্বৰত আছে যদি হয় তেওঁৰ নাম আৰু পঞ্জীয়ন নং আৰু তাৰিখ লিখক। আৰু ইয়াতে যদি আপোনালোকৰ পৰিষদৰ সদস্য হয় তেনেহ'লে ইয়াতে আপোনাৰ নাম আৰু পঞ্জীয়ন নম্বৰ তাৰিখ ইয়াতে লিখিব লাগিব। বন্ধুসকল একেবাৰে লাষ্টত আছে উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞান আৰু জ্ঞাতানুসাৰে সত্য। ইয়াতে আপোনালোকৰ এইটো দিছে আৰু ইয়াতে আপোনালোকৰ ছিগনেচাৰ এটা কৰিব লাগিব আৰু আবেদনকাৰী চহী মাৰিব লাগিব। আৰু যদি আবেদনকাৰী চহী যদি নাজানে চহী মাৰিব তেনেহ'লে বুঢ়া আঙুলিৰ টিপ চহী মাৰি দিলেও হ'ব। চ' বন্ধুসকল এইখন ফৰ্ম আপোনালোকে ক'ত জমা দিব? এইখন ফৰ্ম বন্ধুসকল আপোনালোকে দিব লাগিব শ্ৰমিক কল্যাণ পৰিষদৰ কাৰ্যালয়ত এইখন ফৰ্ম জমা দিব লাগিব। আৰু তাৰপিছতে আপোনালোকে এজন শ্ৰমিক হিচাপে আপোনালোকে প্ৰতি মাহে ৩,৫০০ টকাকৈ লাভ কৰিব পাৰিব। বন্ধুসকল আপোনালোকে এতিয়াই এইখন ফৰ্ম ফিল আপ কৰক, ফিল আপ কৰি আপোনালোকে এইখন ছাবমিট কৰক আৰু আপোনালোকে প্ৰতি মাহে ৩,৫০০ টকাকৈ লাভ কৰক। চ' বন্ধুসকল এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এইখন পত্ৰ আবেদন কৰিব পাৰে। চ' বন্ধুসকল আজি ভিডিঅ' ইমানে।